হঠাৎ কামাখ্যা মন্দিৰৰ কাষৰ নিজৰাৰ পৰা বৈ আহিল ক্ৰমান্বয়ে ৰঙা ৰঙৰ পানী। অম্বুবাচীৰ পূৰ্বেই এয়া কিহৰ ইংগিত? হঠাৎ ক'ৰ পৰা আহিল এই ৰঙা ৰঙৰ পানী? তোলপাৰ লাগিছে সামাজিক মাধ্যমত। হঠাৎ সামাজিক মাধ্যম কঁপাই গৈছে এটা বিশেষ ভিডিঅ'ই। এফালে ঈদৰ আনন্দ উৎসাহৰ মাজতেই আনফালে দেখিবলৈ পোৱা গৈছে ঈদৰ দিনাখনেই ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে এটা বিশেষ ক্লিপটোত দেখিবলৈ পোৱা গৈছে কামাখ্যা মন্দিৰৰ কাষৰ নিজৰাৰ পৰা ক্ৰমান্বয়ে বৈ আহিছে এই ধৰণৰ ৰঙা ৰঙৰ পানী। হঠাৎ দেখা এই ৰঙা ৰঙৰ পানীক লৈ এতিয়া সামাজিক মাধ্যমত লাগিছে তোলপাৰ। বহুতেই কৰিছে মন্তব্য, বহুতেই ইয়াৰ কাৰণ দৰ্শাইছে। কোনোৱে যদি কৈছে যে এয়া পূজা উৎসৰ্গা কৰা বলিৰ তেজ থাকে, কোনোবাই কৈছে মঙলবাৰ দিনা বগলামাৰ মন্দিৰত বলি হয় আৰু মানুহবিলাকে সেন্দুৰ দি পূজা কৰে, সেইবিলাক পানী দি চাফা কৰি দিয়ে, চ' এনেকুৱা হয়। তাৰ মাজতেই কোনোবাই কৈছে পাহাৰৰ ৰঙা মাটি চাগে। তাৰ মাজতেই কোনোবাই কৈছে অম্বুবাচী আহি আছে, সেইবাবেই হয়তো এই ধৰণৰ কাৰণ দেখা গৈছে। তাৰ লগতে অসংখ্য লোকে কমেণ্টত ৰিয়েক্ট কৰিছে। তাৰ মাজতেই বহুলোকেই কমেণ্টত লিখিছে জয় মা কামাখ্যা, এয়া কামাখ্যা মাৰ শক্তি বুলিও বহুতেই সামাজিক মাধ্যমৰ কমেণ্ট ছেকশ্যনত লিখিছে। পুনৰ চাই লওক এই ভাইৰেল দৃশ্য ক্লিপ। হঠাৎ আহিল ক'ৰবাৰ পৰা এই ধৰণৰ ৰঙা ৰঙৰ পানী। কামাখ্যা মন্দিৰৰ নিচেই কাষৰ নিজৰা দেখিবলৈ পোৱা গ'ল এই ধৰণৰ পানী। আপোনাৰ দৃষ্টিত এয়া কি হ'ব পাৰে? এগৰাকী ব্যক্তিয়ে কোৱাৰ দৰে মঙলবাৰ দিনা বগলা মন্দিৰত বলি হয় আৰু মানুহবিলাকে সেন্দুৰ দি পূজা কৰে, সেইবিলাক পানী চাফা কৰি দিয়াৰ বাবেই এনেকুৱা হৈছে নেকি? নে এয়া পাহাৰৰ ৰঙা মাটি? নে এয়া কিবা শক্তি প্ৰদৰ্শন হ'ব পাৰে নেকি? আপোনাৰ দৃষ্টিত এয়া কি হ'ব পাৰে? যদি আপুনি কামাখ্যাৰ নিচেই ওচৰত থাকে বা এই বিষয়ে যদি জ্ঞাত, তেন্তে কমেণ্ট ছেকশ্যনত আপোনাৰ মতামত আগবঢ়াব পাৰে। কিয়নো সামাজিক মাধ্যমত একাংশ লোকে যদি এয়া বিশ্বাস কৰিছে এয়া শক্তি প্ৰদৰ্শন বুলি, আন লোকে কৈছে এয়া পাহাৰৰ ৰঙা মাটি বা বলি দিয়া তেজ বা সেন্দুৰৰ পূজা কৰা সেই ৰঙা পানী বুলি। সেইবাবে প্ৰত্যেকগৰাকী লোকেই যিসকলে এই বিষয়ে জ্ঞাত, কমেণ্ট ছেকশ্যনত লিখক ইয়াৰ কাৰণ, যদি আপুনি এই বিষয়ে 100% জ্ঞাত। কিয়নো সামাজিক মাধ্যমত এই ভিডিঅ' ক্লিপেই লগাইছে হাহাকাৰ, লগাইছে তোলপাৰ। সকলোৱে কমেণ্টত লিখিব পাৰিব জয় মা কামাখ্যা, কিয়নো কামাখ্যা মন্দিৰৰো মহিমা কিন্তু অপাৰ। অতি শক্তিশালী কামাখ্যাপীঠ। অম্বুবাচী মেলাৰ পূৰ্বেই এই ধৰণৰ ভিডিঅ' হৈ পৰিছে ভাইৰেল। তাৰ মাজতেই এই ৰঙা পানীৰ কাৰণ হয়তো বেলেগো হ'ব পাৰে। তাৰ বাবে আপোনাৰ দৃষ্টিত এই ৰঙা পানীৰ কাৰণ কি হ'ব পাৰে? কমেণ্ট ছেকশ্যনত লিখক।